আজি 1 জানুৱাৰী 2025 চনৰ আজি প্ৰথম দিনটোতে আসলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এক ডাঙৰ ঘোষণা কৰিছে। ইয়াৰ মাজতে কেইবাটাও ঘোষণা আছিল যদিও উল্লেখনীয় যিটো দিশ আছিল সেয়া হৈছে অসম ৰাজ্যিক চিৰিয়াখানাৰ আধুনিকীকৰণৰ এক বৃহৎ প্ৰকল্প, যি 362 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হ'ব নতুনকৈ চিৰিয়াখানা, অসম ৰাজ্যিক চিৰিয়াখানা, যি গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আছে। আমি পোনে পোনে দেখুৱাই ল'ব বিচাৰিছোঁ এই মুহূৰ্তত যিহেতু আমি চিৰিয়াখানাৰ বাকৰিত আছোঁ, ইয়াত সুন্দৰভাৱে তেওঁলোকে এটা আৰ্হি ইয়াত প্ৰতিস্থাপন কৰিছে আৰু এই আৰ্হিত আচলতে নতুনকৈ নিৰ্মাণ হ'বলগীয়া যি চিৰিয়াখানা তাত কিনো থাকিব, এই সমগ্ৰ যিসমূহ বিষয়বস্তু থাকিব, যিসমূহ ইয়াত নতুনত্ব আনিবলৈ বিচৰা হৈছে সকলোবিলাকৰে উল্লেখ ইয়াত কৰা হৈছে। আমি প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ এয়া হ'ব প্ৰৱেশদ্বাৰ, যি স্থানত এই মুহূৰ্তত মই আঙুলি ৰাখিছোঁ সেয়া হ'ব প্ৰৱেশস্থান আৰু তাৰ পৰাই ক্ৰমান্বয়ে আচলতে ইয়াত কি থাকিব মই তলত থকা যি তালিকা আছে এই তালিকাৰ পৰা দেখুৱাই গৈছোঁ। একফালৰ পৰা দেখুৱাবলৈ গ'লে 4 নম্বৰৰ পৰা আচলতে সাধাৰণ দৰ্শকে চাবলৈ যি বিচাৰে মিউজিয়াম থাকিব, তাৰ পাছতে থাকিব অতিকৈ আকৰ্ষণীয় হ'ব ডাইন'ছৰ পাৰ্ক। ইতিমধ্যেই পৃথিৱীৰ পৰা লুপ্ত হোৱা ডাইন'ছৰৰ যি স্কেলিটন অৰ্থাৎ যি জকা থাকিব, সেই জকাৰে নিৰ্মাণ কৰা এখন ডাইন'ছৰৰ পাৰ্ক থাকিব। তাৰপিছত থাকিব জিৰাফ, তাৰপিছত থাকিব জেব্ৰা, তাৰপিছত থাকিব হিপপটেমাছ অৰ্থাৎ জলহস্তী, তাৰপিছত থাকিব ৰেপ্টৰ্ছ এণ্ড স্মল বাৰ্ডছ, তাৰপিছত থাকিব ৱাক ইন এভিয়েৰী অৰ্থাৎ চৰাইৰ এটা গৃহ, য'ত মানুহে খোজকাঢ়ি তেওঁৰ চৌপাশে আচলতে ওপৰে তলে চালে কেৱল মাত্ৰ চৰাই দেখিবলৈ পাব, বিভিন্ন প্ৰজাতিৰ চৰাই দেখিব পাব, সৰু বৰ চৰাই দেখিবলৈ পাব। তাৰ লগতে বিভিন্ন আছে মেকাক্স আছে, জেগুৱাৰ আছে, ব্লেক পেন্থাৰ আছে। এয়া সমগ্ৰ নক্সা এখন বনাই থোৱা হৈছে। প্ৰায় 500 বিঘা ভূমি আৱৰি নতুন চিৰিয়াখানাখনক নিৰ্মাণ কৰা হ'ব আৰু ইতিমধ্যে উল্লেখ কৰা হৈছে যে 362 কোটি টকা ব্যয় সাপেক্ষে এই নতুনত্বৰ কাম আজিৰে পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এয়া আমি যি সচৰাচৰ দেখি থাকোঁ জু ৰোডৰ যি সন্মুখভাগত আচলতে চিৰিয়াখানাৰ যি প্ৰৱেশদ্বাৰ সেয়া অভূতপূৰ্ব, অতি উল্লেখনীয়ভাৱে আমি ক'ব লাগিব যে এয়া শিলাস্তম্ভৰ লেখীয়া ধুনীয়াকৈ তেওঁলোকে সজাই পৰাই তোলাৰ বাবে এক আৰ্হি ইয়াত প্ৰস্তুত কৰিছে। লগতে সুন্দৰভাৱে পাৰ্কিঙৰ ব্যৱস্থা, লগতে মাজে মাজে ছুইমিং পুলছৰ পৰা আৰম্ভ কৰি বিভিন্ন জল সংৰক্ষণৰ ব্যৱস্থাও ইয়াত ৰখা হ'ব। সুন্দৰভাৱে ইয়াত জিৰণি চৰা থাকিব, বয়োজ্যেষ্ঠ লোকসকলে সময় অতিবাহিত কৰিব পাৰিব। লগতে কণ আজিৰ যেনেকৈ 1 জানুৱাৰী উপলক্ষে কণ শিশুসকল আহিছে, তেওঁলোকৰ উমলাৰ বাবেও এখন শিশু উদ্যান থাকিব। লগতে আমি পুনৰবাৰ দেখি পাইছোঁ ইয়াত এটা মিউজিয়াম যিহেতু থাকিব, আমি দেখিবলৈ পাইছোঁ এয়া মিউজিয়ামৰ অভেল শেপত আচলতে মিউজিয়ামটো কি ধৰণে ৰখা হৈছে। লগতে এখন ৰংগমঞ্চ অৰ্থাৎ ইয়াত যদি কোনোবাই প্লে কৰিবলৈ বিচাৰে, কোনোবাই যদি নাটক কৰিবলৈ বিচাৰে, কোনোবাই যদি বন্যপ্ৰাণী সংৰক্ষণৰ বাবে যদি কিবা তেওঁলোকে নাটকৰ জৰিয়তে কিবা কৰিবলৈ উপস্থাপন কৰি দেখুৱাবলৈ বিচাৰে, তাৰ বাবে এখন ইয়াত মঞ্চ থাকিব, ৰংগমঞ্চ থাকিব। লগতে যি আমি ডাইন'ছৰ পাৰ্কৰ কথা কৈছোঁ, এয়া এটা বৃহৎ জকা, অধুনালুপ্ত এয়া ডাইন'ছৰৰ এই জকা ইয়াত উপস্থাপন কৰা হ'ব। আৰু এই মুহূৰ্তত কেমেৰা পাৰ্চন ব্ৰজেন হালুৱে দেখুৱাইছে সুন্দৰভাৱে যি ব্যৱস্থাপনা ইয়াতে চৰাই গৃহৰ আচলতে কি ধৰণৰ আচলতে হ'ব, সমগ্ৰ ব্যৱস্থাপনা তেওঁলোকে গ্ৰাফিক্সৰ জৰিয়তে 3D পেইণ্টৰ জৰিয়তে তেওঁলোকে বুজাবলৈ চেষ্টা কৰিছে। অতি গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় বস্তুটো হ'ব যি জলহস্তী ৰখা হ'ব, সেয়া হ'ব আচলতে স্বচ্ছ আইনাৰ ভিতৰত জলহস্তী পানীৰ মাজত কেনেকৈ থাকে বাহিৰৰ পৰা স্বচক্ষে মানুহে দেখিবলৈ পাব। সুন্দৰ পৰিষ্কাৰ নীলা পানীৰ ভিতৰত যেনেদৰে জলহস্তী পানীত জলকালি কৰি থাকে সেয়া সুন্দৰভাৱে দেখিবলৈ পাব, অতি ৰোমাঞ্চকৰ হ'ব। লগতে যি ঘৰিয়ালৰ যি ঘৰ বনোৱা হ'ব আণ্ডাৰ ৱাটাৰ, অৰ্থাৎ পানীৰ ভিতৰত ঘৰিয়াল থাকিলেও বাহিৰৰ পৰা আইনাৰ ঘৰৰ বাহিৰৰ পৰা সাধাৰণ লোকে দেখিবলৈ পাব। ইয়াৰ লগতে কেইবাটাও নতুনত্ব সংযোগ কৰা হৈছে, লাইট শ্ব' থাকিব ইয়াত নিশাৰ ভাগত আচলতে কেনেকুৱা ধৰণৰ লাইট শ্ব'ৰে সুন্দৰভাৱে ইয়াত আলোকসজ্জাৰে সুন্দৰভাৱে আকৰ্ষণীয় ৰূপত তুলি ধৰাৰ বাবে চেষ্টা কৰা হৈছে, ইয়াত ডিছপ্লে কৰা হৈছে। আটাইতকৈ চকুত লগা বিষয় হ'ব যি সাধাৰণতে পানীত থকা যিসমূহ চৰাই আছে, এই চৰাইসমূহৰ বাবে অতি পৰিষ্কাৰ পানীৰে উপলব্ধ হৈ থকা এটা সুন্দৰ এটা পুখুৰী। আৰু এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ 362 কোটি টকাৰ যি ধাৰ্য কৰা হৈছে ব্যয়, এই ব্যয়ৰ ভিতৰতে আচলতে সুন্দৰভাৱে এয়া স্থাপন কৰাৰ লগতে ওপৰেৰে মানুহ খোজকাঢ়ি যাব পৰাকৈ ইয়াত ৰোড মেপ তৈয়াৰ কৰি লোৱা হৈছে। ইয়াৰ সমান্তৰালভাৱে বাঘ, হৰিণ, জলহস্তীৰ পৰা আৰম্ভ কৰি যিসমূহ জীৱ জন্তু থাকিব সকলোবিলাক আইনাৰ ভিতৰত থাকিব আৰু মানুহে বাহিৰৰ পৰা স্বচক্ষে চাবলৈ সুবিধা পাব। ইতিমধ্যে আমি কিয়দংশ আমি যি ইয়াত যি অডিঅ' ভিজুৱেলছ প্ৰস্তুত কৰি তেওঁলোকে এক আৰ্হি সকলোকে দেখুৱাইছে, আমি সেয়া দেখুৱাইছোঁ। শেষত থাকিব ইয়াত সুন্দৰভাৱে এখন পাৰ্ক, যি পাৰ্কত সাধাৰণ লোকসকলে আচলতে মৰ্ণিং ৱাক, ইভিনিং ৱাক কৰাৰ লগতে বিভিন্ন সময়ত আহি তেওঁলোকে নিজৰ বন্ধুবৰ্গৰ সৈতে বা জ্যেষ্ঠজনে অতি কম সময়ৰ ভিতৰত তেওঁলোকে যাতে ইয়াত সুন্দৰভাৱে এক কোৱালিটি টাইম অৰ্থাৎ সুন্দৰভাৱে নিজৰ মানুহৰ সৈতে যাতে সময় পাৰ কৰিব পাৰে, তাৰ বাবে আচলতে এক পাৰ্ক প্ৰস্তুত কৰা হ'ব। শেষত অভাৰঅল ভিউ হিচাপত আমি দেখুৱাবলৈ চেষ্টা কৰিম, কেমেৰা পাৰ্চন ব্ৰজেন হালুৱে দেখুৱাব। সুন্দৰ হ'ব এয়া হেঙেৰাবাৰী
বসুমতাৰীৰ বৃহত্তৰ অঞ্চল আৱৰি ৰখা এয়া আধুনিকীকৰণৰ পিছত প্ৰস্তুত হৈ উঠিবলগীয়া চিৰিয়াখানাৰ এয়া এক আৰ্হি এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ 2 বছৰৰ ভিতৰত 362 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই চিৰিয়াখানাৰ আধুনিকীকৰণৰ সুন্দৰ এক কায়কল্প আমি দেখিবলৈ পাম।